তোমাৰ ফ্ৰেণ্ডৰ নামটো কি বোলে কি খাও খোৱা কি খাও খোৱা আচলতে যিকোনো বস্তু এটা চখ থাকিলে পাৰে কিন্তু মই ইমান পাৰফেক্ট পৰা নাছিলোঁ সঁচাকৈ কৈছোঁ বহুতো ধুনীয়াকৈ পাৰিছে বাৰু ডাইৰেক্ট এইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু চাবচোন বস্তু এটা দেই বহুতে মোক কৈছে যে এইটো মই মূৰ্খামি কৰিছোঁ এনেকেই 8জন মিস্ত্ৰীৰ পৰা এজনকে 3জন মিস্ত্ৰী গুচি গ'ল মোৰ ঘৰটোৰ ওচৰতো পুৰা পানী হৈ গৈছে আৰু এইটো হৈছে গোসাঁই ঘৰটো ৰাতি 10টা বজাই দেখিছেনে ৰাস্তাত পুৰা পানী তেনেকেই মই ওলাইছোঁ আৰু আপোনালোকক গোটেই জাৰ্নিটো দেখুৱাইছোঁ যে কিমান কষ্ট কৰি পেলাই মই মানে গোটেইখিনি কৰি আছোঁ তোমালোকে স্কুল যোৱাৰ পিছত মই যামগৈ হা কি বেয়া পাইছা মোক সৰি এফালে আহাচোন তোমাৰ ফ্ৰেণ্ডৰ নামটো কি বোলে কি আছিলে কি খাও খোৱা কি খাও খোৱা আৰু কি কৃতিকা বাহ ধুনীয়া নামচোন আৰু কি দেহা ইছু আৰু বৌ ওলাই যোৱাৰ পিছত মই মোৰ কামত লাগি গ'লোঁ পিঠাগুৰি কেইটামান খুন্দিম বুলি ভাবি পেলাই আগতীয়াকৈ চাউল কেইটামান তিয়াই থৈছিলোঁ আৰু যিহেতু বৰষুণৰ ছিজন সেইটো কাৰণে বেলেগৰ ঘৰত গৈ ঢেঁকীত মই খুন্দা নাই মিক্সিতে কেইটামান খুন্দিছোঁ আৰু এয়া মানে ঘৰতো কেইটামান খাবলৈ পিঠা আৰু লগতে মিস্ত্ৰী কেইজনকো দিবলৈ মানে তিয়াই থৈছিলোঁ আৰু মই আগৰ ব্লগটোত শেষত কৈছিলোঁ যে মই ঘৰলৈ আহিছোঁ 4-5 দিনৰ কাৰণে কিয় আহিছোঁ সেইটো মই এই ব্লগটোত জনাম বুলি কৈছিলোঁ গতিকে আপোনালোকক জনাই দিওঁ এই 4-5 দিন মই মিস্ত্ৰী কেইজনত ভাত খুৱাম বুলি পেলাই কথা দিছিলোঁ কাৰণ মানে যিহেতু গোটেই চাৰিওফালে পানী আৰু মোৰ ঘৰটো গম পাইছে পথাৰৰ মাজত আৰু মিস্ত্ৰী কেইজন যোনটো ঘৰত আছে তাত ৰাতি হ'লে তেওঁলোকে ভাত বনাব নোৱাৰা কণ্ডিশ্যন হৈ গৈছে কাৰণ ইমান বেছি পোক মানে সিহঁতে ভাত বনালে ভাততে সকলো পোক পৰি যায় দিনত যেনতেন খায় তেওঁলোকে কাম কৰে কিন্তু ৰাতিৰ সাজটো কমসে কম ভালকৈ খাব বিচাৰে কিন্তু তেওঁলোকে খাব পৰা নাই আৰু তেনেকেই 8জন মিস্ত্ৰীৰ পৰা এজনকে 3জন মিস্ত্ৰী গুচি গ'ল আৰু সেইটো মোৰ বহুত বেছি চিন্তা লাগিছিল কাৰণ এনেকৈ এজনকে মিস্ত্ৰী গুচি গ'লে মোৰ ফালে লষ্ট হৈ যাব সেইটো কথা ভাবিয়ে মই ডিচিশ্যন ল'লোঁ যে নাই মই ভাতকেইটা ৰান্ধি খুৱাম তেওঁলোকে কিন্তু অকণো কমপ্লেইন কৰা নাছিলে কিন্তু মই নিজ চকুৰে দেখিছোঁ আৰু মোৰ দেউতাও দেখি আহিছে যে কেনেকৈ পোকবিলাক কাণে মুখে নাকে চবতে সোমায় আৰু ভাতত কেনেকৈ পৰে সেইটো কাৰণে বহুত বেছি বেয়া লাগিছিল আৰু বহুতে মোক কৈছে যে এইটো মই মূৰ্খামি কৰিছোঁ তেওঁলোকক ভাত খুৱাব কিয় লাগে ঠিকা দিছোঁ যিহেতু কোনো প্ৰয়োজন নাই খুৱাবলৈ বহুত কিবা কিবি কৈছে কিন্তু নাই দিনততো নালাগে ন খুৱাব ৰাতিহে ভাত সাজ খুৱাম আৰু 5-6জনক মিস্ত্ৰী ভাত সাজ খোৱালেনো কি যায় কাৰণ মোৰ নিজৰ ঘৰখন বনাই আছে যিহেতু আৰু মই ভাবোঁ দেই বেলেগে কি ভাবে মই নাজানো কিন্তু মই ভাবোঁ এইটো একো লাভ লোকচানৰ কথা ভাবিব নালাগে কাৰণ তেওঁলোকেওতো মানুহে ইমান কষ্ট কৰে গোটেই দিনটো ৰাতিটো যদি ভাত সাজ ভালকৈ খাব নোৱাৰে পিছদিনাখন কেনেকৈ কাম কৰিব গতিকে আৰু তেওঁলোকেতো কোৱা নাই ন ভাতকেইটা আমাক বনাই দে বুলি মই নিজে কৈছোঁ গতিকে মানুহে যি কয় ক'ব আৰু মানুহৰ কোৱা কামেই সেইটো গতিকে মানুহৰ কথা আওকাণ কৰি নিজেই নিজৰ সিদ্ধান্ত লৈছোঁ আৰু এয়া পানী পিঠা তেওঁলোকৰ কাৰণে লৈ যাওঁ বহুত বেছি ৰ'দ আৰু এতিয়া মানে এনেকুৱা কণ্ডিশ্যন হৈছে এই ৰ'দ এই বৰষুণ মোৰ বহুত বেছি প্ৰব্লেম হৈছে কিন্তু উপায় নাই তেনেকেই তেওঁলোকে ভিজি কাম কৰিছে আৰু এনেকৈ দেখিলে মানে নিজে নাখায়ো খুৱাবলৈ মন যায় গতিকে আজি এনেকেই পিঠা কেইটামান এতিয়া দিনৰ কাৰণে মই চাহৰ লগত বনাই পেলাই লৈ যাম বুলি ভাবিছোঁ আৰু ৰাতিকে ভাত সাজ খুৱাই দিম আৰু এইফালে চাওকচোন গোটেই পানী হৈ গ'ল মানে ইমান বৰষুণ নেৰানেপেৰা এই ৰ'দ এই বৰষুণ কোন পাকত ৰ'দ আহে গম নাপাওঁ কোন পাকত বৰষুণ আহে বোলে মা আৰু মই ছাতি লৈ ওলাইছোঁ দেখিছেনে গোটেই বগা হৈ আছে আৰু মোৰ
ঘৰটোৰ ওচৰতো পুৰা পানী হৈ গৈছে আৰু বহুতে সুধি আছিলে যে দৰজাৰ চৌকাঠটো কিহৰ লগাইছোঁ কাৰণ মই আপোনালোকক যোৱাটো ব্লগত দেখাইছিলোঁ আচলতে সেইটো গেলভেনাইজ আইৰণৰ লগাইছোঁ আৰু আইৰণ বুলি ক'লে ভয় খাব নালাগে সেইটো একো মামৰে নধৰে গেলভেনাইজৰ হয় আৰু বহুতে সুধি আছিলে খিৰিকীৰ কথা গতিকে খিৰিকীৰ কথাটো কৈ দিছোঁ খিৰিকীটো মই খালি জেগা থৈ দিছোঁ চৌকাঠ লগোৱা নাই কাৰণ আজিকালি এনেকুৱা ওলাইছে মানে কি চৌকাঠৰ সৈতে পালাৰ সৈতে মানে খিৰিকীটো ডাইৰেক্ট আহি বহাই দিব পাৰি গতিকে সেই তেনেকেই মই খিৰিকীটো বহাই দিম বুলি ভাবিছোঁ আৰু এইফালে দেখিছেনে গোটেই পানী যেতিয়াই মানে মাটি ইয়াত ভৰাম ভাবিছিলোঁ তেতিয়াৰ পৰাই যি বৰষুণ নেৰানেপেৰা এতিয়ালৈকে যোৱা নাই আৰু এইটো হৈছে গোসাঁই ঘৰটো মানে এইফালে ছাইডত আপোনালোকে দেখিছেনে ফটোখন এনেকুৱা টাইপৰে হ'ব ইণ্টেৰিয়ৰ ডিজাইনত কিন্তু মানে এতিয়া আধালৈকে হ'ল ইমানেই বৰষুণ তেওঁলোকে কৰিব পৰা নাই আৰু এই ৰুমটো সেইদিনা ব্লগত আপোনালোকক দেখাইছিলোঁ এইটো আধালৈকেই কৰিব পাৰিলে বৰষুণত মানে চব আধৰুৱা হৈছে আৰু মই বৰ্তমান এই লিণ্টাৰলৈকেহে ৱালটো গাঠাম লিণ্টাৰৰ যিখিনি ওপৰৰ অলপ থাকিব আৰু আগফালৰ ডিজাইনখিনি তেওঁলোকে আকৌ যেতিয়া ৰিটাৰ্ণ আহিব কাম কৰিবলৈ তেতিয়াহে ফিনিছ কৰি দিব এতিয়া বৰ্তমান ইয়াতে এইখিনি সমাপ্ত কৰিব লাগিব উপায় নাই এইফালে বৌয়ে বনাই আছে কেক আজি এটা অৰ্ডাৰ আহিছে এতিয়া আপোনালোকক এনেকৈ দেখাইছোঁ পিছত ডিজাইনটো দেখাম আৰু ন বৌ দেখিছে ইমান ধুনীয়াকৈ শিকিছে বৌয়ে পাৰিছে দেই আচলতে যিকোনো বস্তু এটা চখ থাকিলে পাৰে কিন্তু মই ইমান পাৰফেক্ট পৰা নাছিলোঁ সঁচাকৈ কৈছোঁ বৌটো ধুনীয়াকৈ পাৰিছেই বাৰু মই নাই পাৰা সঁচাকৈ মোৰ মানে এনেকৈ ঘূৰা এনেকৈ ডিজাইনটো যে দিয়ে যে এনেকৈ ঘূৰাই ঘূৰাই সমান যে কৰে সেইটো মোৰ অলপমান পাজল লাগে আৰু মানে পাৰফেক্ট নহয় মানে বৌয়ে ধুনীয়াকৈ পাৰিছে চখ আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ দিব পাৰিব আৰু আমাৰ এইখিনি ৰহাৰ মানুহে দিব পাৰিব তাৰপিছত আমাৰ এইখিনি গাঁৱৰ মানুহে দিব পাৰিব যোনে যোনে চাই দিব দেই এইটো বৌৰ কেই নম্বৰ হ'ব এইটো অৰ্ডাৰ 5 নম্বৰ বাহ 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 আৰু এটা অৰ্ডাৰ আহিব देहा बर्थडे के दिन बोए बनाबो इतना और चिंता है ना यार मैं पापा जी को बोला हूँ आप देहा का बर्थडे का केक बोले थे ना ऑर्डर देंगे बोल के हम गिफ्ट देंगे आप दीजिए तो आपका मान लीजिए এতিয়া একেবাৰে লাষ্টত আপোনালোকক ডিজাইনটো দেখাম ন এইফালে হৈ গ'ল ফাইনেল লুক এই মৰম লাগিছে ইছুৱে কাটিব বোলে ইছু কাটিব নোৱাৰিব এইটো ইছু কি ধুনীয়া লাগিছে হৈছে না ধুনীয়া হৈছে বেলেগ আৰু বৌ মানে একদম পুৰা বেকাৰ হৈ গৈছে আৰু সঁচাকে অৰ্ডাৰ কৰিব দেই বুজিছে নেকি ধুনীয়াকৈ বনাইছে ইছু কোৱা অৰ্ডাৰ কৰিবা দেই ঐ তুমি চুইখন কেলে লৈ আছা থৈ দিয়া আৰু ড্ৰাই কেক এটা বনাইছে দেখাম ৰ'ব দেই ড্ৰাই কেকটো মানে আধা আধি আমি খাই দিলোঁ ইমান টেষ্টি হৈছিলে ইয়াতে থাকি থৈ দিছোঁ ৰ'ব দেই দেখাই ইয়াৰ পৰা লৈ লৈ কাটি কাটি খায়ে আছে এইয়া ড্ৰাই কেকো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু চাবচোন বস্তু এটা দেই চাওক টিউ টিউ কি কি কোমল হৈছে না কি মজা লাগিছে একদম স্পঞ্জ টাইপ খাই বহুত টেষ্টি হৈছে আমাৰ দেখাই এয়া দেখিছেনে চুই ওচৰতে আছে কাটি কাটি মনে মনে খাই আছে এইফালে মায়ে মই মিলি আকৌ ভাতৰ যোগাৰ কৰিছোঁ কাৰণ বৰষুণৰ ছিজন যিহেতু সোনকালে গৈ দি থৈ আহিব লাগিব আৰু যিহেতু আজি লাষ্ট গতিকে মাংস লৈ আহিছোঁ গোটেইখিনিয়ে ধুনীয়াকৈ খাব পৰাকৈ কাইলৈ যিহেতু মিস্ত্ৰী গুচি যাবগৈ ভাতকেইটা বনাই কৰি ময়ো গুচি যাব লাগিব আৰু মোৰ লগতে দেহাৰো বহুত বেছি কষ্ট হৈছে আৰু বহুতে কয় যে তুমি ঘৰখনতে নাথাকা কিয় ভাড়া ঘৰত এনেই আছা বুলি পেলাই কিন্তু আচলতে সেইটো কথা নহয় এতিয়া দেহা যাওঁতে ইছুৰ লগতে গুচি যায় কিন্তু আহোঁতেতো আকৌ সি তাক কোনোবাই লৈ আহিবগৈ লাগিব কাৰণ ইছু সোনকালে ছুটি হৈ যায় গতিকে বহুত বেছি অসুবিধা হয় আৰু টিউশ্যনো ইমান দূৰ আহিলে ডাবল টকা লয় গতিকে ইমান দূৰ আহিব নিবিচাৰে সেইটো কাৰণে ভাত পানী মিস্ত্ৰীক দিয়ে মই আকৌ টমটম মাতি দিছোঁ ৰাতি 10টা বজাই দেখিছেনে ৰাস্তাত পুৰা পানী তেনেকেই মই ওলাইছোঁ আৰু আপোনালোকক গোটেই জাৰ্ণিটো দেখুৱাইছোঁ যে কিমান কষ্ট কৰি পেলাই মই মানে গোটেইখিনি কৰি আছোঁ আপোনালোকে কেৱল দেহাৰ মোক কেনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব যাতে আগুৱাই যাব পাৰোঁ আৰু বহুতখিনি
আপোনালোকে পজিটিভ কমেণ্ট দিয়ে ইমান সাহস দিয়ে তাৰ কাৰণে বহুত বেছি ধন্যবাদ গতিকে আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ভগৱানে সকলোকে ভালে ৰাখক